ज्ञानातिमिरन्धैश्च ज्ञानाञ्जनाशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः तस्मै श्रीगुरुवे नमः वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्यश्च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः वैष्णवेभ्यो नमो नमः वन्देऽहं हृदयेश्वरस्य श्रीगुरुपादकमलं समारम्भैश्च कीर्तनात् सन्तोषाय नमो नमः सन्तोषाय नमो नमः पाठ मुकলি কৰা হৈছে ভাগ নিন্দা ৰাম 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 চাৰি কুলাৰ সদেশ সাধু গুণগ্ৰাহী সবে দোষত নকৰে চলনে সদেশ দুষ্ট হবে কৰি দুখতৰ ময় গুণত নকৰি শ্লোক গুণগ্ৰাহ্যাঞ্চ সাধৱ গুণত্যাগীৰ গ্ৰাহ্যং চালনাঞ্চ নৰাধৱ আচলতে যিসকল গুণগ্ৰাহী দোষ বাদ দি গুণহে লয় সেইসকলক কুলাৰ লগত তুলনা কৰিছে আৰু যিসকল দুষ্ট পৰ হিংসুক যিসকল সেইসকলক চালনীৰ লগত তুলনা কৰিছে সেইসকলে গুণ নলয় দোষতহে মতি দিয়ে দোষহে লয় গতিকে চালনীক দুষ্টৰ লগত তুলনা কৰিছে আৰু গুণীজনক সাধুজনক কুলাৰ লগত তুলনা কৰিছে মহাপুৰুষে ছবি হৰিত শৰণালয়া বিশ্বাসন কৰে যেটো নৰোত্তমনুহি কদাচিত হৰিৰ নিৰ্মল যশ তাৰ মুখে শুনে যদি তথাপিতো শুদ্ধ নহে চিত ব্ৰহ্মাণ্ড পুৰাণৰ শ্লোক হৰাকৃত্য বিশ্বাস যশ নৰাকে চিত্তং নৰোত্তমম তদুক্তেন গৃহ্ণতি হৰেৰপি যশোমলং যিজনে হৰিত বিশ্বাস নকৰি কিন্তু হৰিৰ নিৰ্মল যশৰ কথা কৈ থাকে কিন্তু তেওঁ নিজে বিশ্বাস নকৰে অন্যান্য কৰ্মত তেওঁ লিপ্ত হৈ থাকে সেইজনৰ মুখেদি যদি হৰি যশ শুনা যায় সেইজনৰ মুখেদি হৰি যশ শুনিলে বা হৰি কথা শুনিলে হৃদয় বা অন্তৰ শুদ্ধ হ'ব নোৱাৰে পক্ষীৰ ময়দাত
নকোৱা চণ্ডাল বুলি পশু চণ্ডাল বুলি শুকৰ মুনিৰ মদত কোপ অধিক দেখয় জাৰ সৰ্বচণ্ডাল বৈষ্ণৱ নিন্দুক পক্ষীৰ চণ্ডাল হ'ল কাউৰী পশুৰ চণ্ডাল হ'ল গাহৰি আৰু সাধুসকলৰ চণ্ডাল পঞ্জন যিজনৰ খং বেছি সাধুসকলৰ ভিতৰত মুনিৰ চণ্ডাল বুলি কৈছে যিজনৰ খং ৰাগ এইখিনি তেওঁৰ অধিক সেইজনক মুনিৰ চণ্ডাল বুলি কৈছে আৰু চৰাইৰ চণ্ডাল হ'ল কাউৰী আৰু পশুৰ চণ্ডাল হ'ল গাহৰি চাৰি বেদ পঢ়ি যদি হৰিত ভকতি এৰি বেদৰ মাত্ৰ বাৰ চন্দন বস্তুৰ ভাৰ গাদৰ যেন সুখ কিবা জানিব তাহাৰ এই চাৰি বেদ পঢ়ে সকলো শাস্ত্ৰত পাৰ্গত কিন্তু হৰিত ভকতি নাই সেইজনক এই শাস্ত্ৰৰ ভাৰ বহা মাত্ৰ মিছাতে ভাৰ শাস্ত্ৰ পঢ়িলে বুলি কৈছে যেনেকৈ গাধৰ পিঠিত চন্দনৰ ভাৰত ভোজা দিলে তেওঁ গাধৰ চন্দনৰ মূলটো নুবুজে ঠিক যিজনে চাৰি বেদ পঢ়িলে 14 শাস্ত্ৰ পঢ়িলে কিন্তু হৰিত ভকতি নকৰিলে সেইজন এই গাধৰ লগত তুলনা কৰিছে যে চন্দন কাঠৰ ভাৰ বৈ গাধৰ যেনেকৈ তাৰ গুণ নাজানে সেইজন ভকতেও সেইটো গুণ নাজানে সেইকাৰণে তেওঁ হৰিত ভকতিয়ে অন্য শাস্ত্ৰত মতি জ্ঞান আছে কিন্তু হৰিত ভকতি নাই সেইজনে গাধৰ লগত তুলনা কৰিছে বিষয় অৰ্থে ৰীতি কয় ৰীতি বুলি ধনে মাইনে বিষম কৰাৱে আপোনাক আপুনি আত্মজ্ঞাত কৰি মৰে তথাপি চেতন নাহি গাৱে যিজনে নিজৰ বিষয়ৰ অৰ্থে নিজৰ কৰ্মৰ অৰ্থে নীতিকে অনীতিক বুলি কয় নিজৰ মতেৰে তেওঁ ৰীতি অৰীতিক নিৰ্ণয় কৰে ধন মানৰ কাৰণে ধন মান এইবিলাকৰ কাৰণে তেওঁ ৰীতিকে অৰীতি কৰি অৰীতিকে ৰীতি কৰি তেওঁ লোকক কয় বা এইটো বুজাবলৈ চেষ্টা কৰে সেইজনক আপুনি নিজে নিজে আত্মঘাতী হৈ মৰাৰ বাহিৰে মৰিলে বুলি কৈছে তথাপি বোলে তেওঁ চেতন নাপালে ইমান শাস্ত্ৰ পঢ়িলে তথাপিও তেওঁ চেতন নহ'ল গাত কাৰণ তেওঁ নিজৰ মনৰ ভাৱেৰে নিজে যিটো ভাল লাগে তাকে ৰীতি বুলি কয় নিজে বেয়া পোৱাটোকে অৰীতি বুলি কয় সেই তেনেকুৱাজনে নিজে নিজে আত্মঘাতী কৰি মৰিছে বোলে তেওঁ চেতন পোৱা নাই ভাগৱত শাস্ত্ৰে কহে মনৰ প্ৰমাণ ভক্তি জ্ঞান বিৰকতি সহিত
আপোনাৰ প্ৰমাণ এৰি পৰকে সেৱাদ কৰোঁ প্ৰাণ কৃষ্ণ কৰিলে বঞ্চিত। ভাগৱতত কৈছে যে ভক্তিৰ প্ৰমাণটো হ'ল মন। মনটো জ্ঞান বিৰকতি, জ্ঞান লৈ বিষয়ৰ পৰা বিৰকতি যেতিয়া হ'ব পৰা যাব তেতিয়াই সেইটোৱেই মনৰ প্ৰমাণ ভক্তি। আৰু আমি নিজক দোষ নেদেখোঁ, নিজৰ এইখিনি নেদেখোঁ, কিন্তু লোকৰ বেয়া কথাটো আমি দেখোঁ। লোকৰ কথাহে কওঁ, নিজৰ দোষৰ কথা আমি নকওঁ। সেইকাৰণে কৈছে যে সেইজনক কৃষ্ণই ভক্তিৰ পৰা বঞ্চিত কৰিলে। হেনয় সন্তৰ সংগ কদাচিত নকৰোক কৃষ্ণোদয়তৰ পেজিতো জন তাৰ সংগ ললে পৰে তমনৰ কটনৰে চৈখহি নজনৰ লক্ষণ। সেইজনৰ সংগ ল'বলৈ মানা কৰিছে যিজনে নিজৰ দোষ নেদেখি লোকৰ দোষহে বখানি লোকৰ দোষ বখানি ফুৰে, যিজনে ৰীতিকে অৰীতি কৰি ফুৰে। সেই তেনেকুৱা এজন ভকতৰ বা তেখেতৰ লোকৰ সংগ ল'বলৈ মানা কৰিছে। কদাচিতো নকৰোঁ। শিষ্ণুদৰ, শিষ্ণুদৰ মানে শিষ্ণু হ'ল যৌনাংগ আৰু উদৰ মানে পেট। অকল এই কাম আৰু আহাৰৰ কাৰণেই, ভোগৰ কাৰণেই যিজনে এইখিনি তৰ্পণ কৰিলে সেইজন সংগ ল'লে বোলে তমু নৰকত পৰিব লাগিব। চক্ষুৰ নাইকিয়া মানুহে যেনেকৈ খালত পৰে, ঠিক তেনেকৈ সেইজনৰ সংগ ল'লে সেইজনো খালত পৰিব। সদ গুৰু উপাসিয়া লব্ধ মাতে নহে যদি ঈশ্বৰত নকৰে ভকতি। যাতে দেখি গুণ বকতালি আদি কৰি সবে ব্যৰ্থ শাস্ত্ৰৰ সন্মতি। আমি সদগুৰুৰ আশ্ৰয় লৈ, সদগুৰু মানে এতিয়া ধৰক আমি শাস্ত্ৰৰ আশ্ৰয়ত আছোঁ। এই শাস্ত্ৰৰে যিখিনি কথা সেইখিনি যদি উপাসা নকৰি পেলাই আমি লব্ধমতী নহওঁ আৰু এই কথাখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব? ঈশ্বৰত যদি ভকতি কৰি এইখিনি কথা লব্ধমতী নহওঁ, তেতিয়া এইখিনি যিমানেই আমাৰ গাত গুণ নাথাকক লাগে বা যিমানেই নকওঁ লাগে, চব বকতালি বুলি কৈছে। এইখিনি সবে ব্যৰ্থ শাস্ত্ৰৰ সন্মতি। সেইখিনি কথাৰ কোনো অৰ্থ নাই, কাৰণ সেইখিনি শাস্ত্ৰই কোৱা কথা। জামিনীৰ মধ্যে যেন ফেঁচা কবকতা দেখি কোপৰ মধ্যত দাদুৰক সাগৰৰ মধ্যে যেন তিতু পক্ষী বক্তা হৈ সভা বক্তা বুলি বাবৰক। এই যে যিজনে যেনেকৈ অন্যান্য শাস্ত্ৰ বা ভকতিৰ কথাৰ বাহিৰে অন্যান্য যিমানবোৰ কথা, ধেৰ কথাত পাৰ্গত, কথাত পটু, বাকপটু, সেইজনৰ কথাৰ কোনো মূল্য নাই। সেইজন সভাবক্তা বুলি কৈছে যে সেইজনৰ সেই কথাখিনিয়ে কোনো অৰ্থ নাই। যেনেকৈ ৰাতি ফেঁচাৰ মাতটোৰে বহুত জনজনাই যায়, ওপৰ নাদৰ মাজত যেনেকৈ ভেকুলী এটা আছে, সি তৰতৰাই আছে, সেইটোৱে যেন বহুত তাত ভেকুলী আছে এনেকুৱা বুজায়। সাগৰত যেনেকৈ তিতু পক্ষী বুলি এটা পক্ষী আছে, সাগৰত
টিট টিটকৈ মাতে, সেইটো একদম জিনি যায়। সেই তেনেকুৱা বক্তা বুলি কৈছে যিজনে শাস্ত্ৰৰ কথা অন্যান্য কথাত পটু। যেন ধাংস পখে সেইটো সুবৰ্ণে বন্ধাৱে তনু সঞ্চুবানে নৰতনে একৈক পাখিত মুক্তা সতে কৱাৰে তেবেৰাজহংস হৈবে কেনে। ধোঁৱা কাউৰী এজনীয়ে যদি গোটেই গাটোত সোণেৰে বন্ধাই লয়, পাখি বা কি নখত যদি হিৰণ্য ৰতনেৰে যদি নখকেইটাও বন্ধাই লয়, এখন এখন পাখিত যদি মুক্তামণি আঁৰি লয়, সেইজনী জানো সেই ধোঁৱা কাউৰীজনী জানো ৰাজহংস হ'ব পাৰিব? সেইজন কেতিয়াও ৰাজহংস হ'ব নোৱাৰে, কাৰণ সেইজনী কাউৰীয়ে তাৰ মাততে ওলাই পৰিব। সেই আমিও তেনেকৈ সকলো শাস্ত্ৰতে যদি পাৰ্গত আমি যেতিয়া কথা কওঁ বা আমাৰ যিখিনি আমাৰ বাক্য বা আমাৰ কথা এইখিনি যেতিয়া ওলাই পৰিব যে মানুহজন বা ভক্তজন কিমানৰ মানুহ লেচাৰী। হৰে ভক্তে বিনে গুণৱান সকলে দেখি বিদ্যমান ও হৰি কীৰ্তনত বিনে যত বক অতালি বাকচা তুৰ্যতা আদি কৰি হব ক্ষীণ বুলি কহে শাস্ত্ৰ। ভক্ত সংসকলে নিমিষে যেবে কালি। হৰি কীৰ্তনৰ বাহিৰে যিমানবোৰ কথা আছে চব বকতালি বুলি কৈছে। সেই বাক চাতুৰ্যতা, সেই বাক পটুতা, সেইবিলাক সকলো মিছা বুলি শাস্ত্ৰই কৈছে। আৰু যিমানেই বাক পটু নহওক লাগে, ভক্ত হংস ভকতসকলক হাঁহৰ লগত তুলনা কৰিছে আৰু সেই বাক পটুসকলৰ ধোঁৱা কাউৰীৰ লগত তুলনা কৰিছে। সেই ভক্ত হংসকুলত কেতিয়াও সেই তেনেকুৱা এজন বাক পটুতা অন্যান্য কথাত বাক পটু সেইজন কেতিয়াও ভক্তৰ লগত হংসকুলৰ লগত মিলিব নোৱাৰে। যেনেকৈ ধোঁৱা কাউৰী আহি ৰাজহংসৰ লগত মিলিব নোৱাৰে, তেনেকৈ সেই তুলনাৰে আমাক বুজাবলৈ বিচাৰিছে মহাপুৰুষজনাই। অ ভাগৱত নাম পুৰাণ যিটো জনে নাহি শুনে জানা, নাৰাধিলে যদি পুৰুষ পুৰাণ দেৱ। মুখে নাই নাম কদাচিত ও ব্যৰ্থ গৈল জন্ম সিজনৰ ও সিখিন ৰাধম নিদেহ কৰিলে যিজনে ভাগৱত শ্ৰীমদ ভাগৱত 18 পুৰাণৰ ভিতৰত মুখ্য পুৰাণ হ'ল শ্ৰীমদ ভাগৱত। এই ভাগৱত
শাস্ত্ৰ যি নাই শুনা সেইজনে বোলে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰিলে বা ঈশ্বৰক আৰাধনা নকৰাৰ কাৰণে তেওঁ সেই শ্ৰীমদ ভাগৱত শাস্ত্ৰ শুনিবলৈ নাপালে আৰু সেইকাৰণে মুখত নাম নাহি কদাচিতো তেওঁৰ মুখত নাম নাহে আৰু তেওঁৰ জন্ম ব্যৰ্থ গ'ল আৰু সেইজন নৰাধম তেওঁ এই মানৱ দেহাটো ব্যৰ্থই নিলে বুলি আমাক মহাপুৰুষে বুজাবলৈ গৈছে হৰে ভক্তি পুৰুষ ৰাম 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 ও জীৱন্তে মুকু মৃত্যু উপমা কৰি জান জন কুমাৰৰ ভাতে ও ৰাম 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 ও নিশা কথা কন্তে হৰিৰ নাম কীৰ্তন ভক্তি হৰিত ভক্তি যিজন পুৰুষৰ নাই সেইজনে বোলে কি হ'ল জীৱন্তে মৃত্যুক উপমা কৰিয়া জান সেইজন জীয়াই থাকোঁতেই মৰা মানুহ বুলি জানিবলৈ কৈছে যেনেকৈ কমাৰৰ ভাটিটোৱে ভচ 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 ভচকৈ মাৰি থাকে কিন্তু সেইটো আমিও এই উশাহ নিশাহটো লৈ আছোঁ ভাটিৰ নিচিনাকৈ কিন্তু আমি হ বুলি কৈছে আমাৰ দেহাটো হ হ'ল কি কাৰণে যে আমি হৰি ভক্তি নকৰিলোঁ হৰি নাম নললোঁ হৰি গুণ নেগালোঁ সেইকাৰণে আমাক হ বুলি কৈছে ও যদি কোনো জনে বুজালয় পীৰা পায় কতো কান্ধে থয় কান্ধ সলাই যেন কিঞ্চিত সৰয় অলয় সেই মতে জানা পুৰুষ জগব্ৰত তীৰ্থ প্ৰায়শ্চিত্ত ও পুৰুষ কদোষে নিশেষ কৰিনে এই যিমানবিলাক প্ৰায়শ্চিত্ত পাপৰ প্ৰায়শ্চিত্ত দোষৰ প্ৰায়শ্চিত্ত এই যিমানবিলাক প্ৰায়শ্চিত্ত বিধান বিধি কৰিছে ঋষিমুনিসকলে তীৰ্থ ব্ৰত আদি কৰি যজ্ঞ এইসকলে কেতিয়াও নিশেষকৈ দোষ এৰুৱাব নোৱাৰে বুলি কৈছে যেতিয়ালৈকে সেইটো মানে যেনেকৈ আমি সেই প্ৰায়শ্চিত্তবিলাকে এনেকুৱা কৰে যেনেকৈ এজন মানুহে এখন কাণত বোজা এখন বাহাৰ বৈ লৈ গৈছে আৰু এইখনত দুখ পাইছে আকৌ ইখনলৈ লৈছে আকৌ এইখনত দুখ পাইছে ইখনলৈ লৈছে এইটো সৰহ এটা উশাহ লোৱাৰ নিচিনা এটা সৰহ মানে এটা এইখন কাণক অলপ সকাহ দিছে আৰু ইখন কাণলৈ লৈ আকৌ ইখন কাণৰ পৰা ইখন কাণত সকাহ দিয়া বুলি কৈছে গতিকে অন্য অন্য প্ৰায়শ্চিত্তই সেই তেনেকুৱা হয় আমি অলপ সকাহ পোৱা যায় কিন্তু নিশেষ কৰি দোষ এৰাব নোৱাৰে যদি পাপ দেখে সি যে পাপ পুণ্য দে ভূমি গৈলে নষ্ট হয় ও পুণ্য ভূমি পায় যদি পাপ নাশা আচৰ সেইটো নষ্ট হৈব
হেন ধান ইটো পৃথিৱীত নাই কয় ও মহাজন হবে ও জানিবা কৌনি পাপ দেশে কৃতং পাপং পুণ্য দেশে বিনশ্যতি পুণ্য দেশে কৃতং পাপং বজ্ৰলে ভৱিষ্যতি। আমি গৃহত থাকি অনেক পাপ আমি হৈছে, যেতিয়া পুণ্যভূমি বা নামঘৰ বা নামৰ কীৰ্তনলৈ আমি যেতিয়া যাওঁ তেতিয়া সেই নাম কীৰ্তনত আমাৰ গৈ পেলাই আমাৰ পাপটো নষ্ট হ'ল। তাত সেই পুণ্যভূমি গ'লে নষ্ট হয়। সেই পুণ্যভূমি গ'লত আমি ঘৰত যিখিনি পাপ হৈছিলে সেইখিনি আমাৰ সেই পুণ্যভূমিত নষ্ট, পাপখিনি নষ্ট হ'ল। আৰু যদি আমি সেই পুণ্যভূমিত গৈ পেলাই আমি পাপ আচৰণ কৰোঁ, আমি নামঘৰত গৈ হৰি কীৰ্তনৰ মাজত অন্যান্য কথা পাতি পাপ আচৰণ কৰোঁ, ভাগৱত পাঠৰ মাজত অন্যান্য কথা পাতি যদি পাতোঁ তেতিয়া এইটো ডাঙৰ পাপ হয়, দোষ হয়। তাত যদি সেইবিলাক পাপ আচৰণ কৰোঁ, সেইটো বোলে পাপ আৰু কোনো যুগত এৰাব নোৱাৰে। এইটো মানে ব্ৰহ্মাণ্ডটো জানা নাই কয়, এইটো সেই নষ্ট যাব, তেনেকুৱা সেই পাপটো আৰু এনেকুৱা নষ্ট কৰা কোনো ব্ৰহ্মাণ্ডত এনেকুৱা ঠাই বা এনেকুৱা বস্তু নাই যিটো সেই পাপ নষ্ট কৰিব, পুণ্যভূমিত কৰা পাপ। ছবি হৰি ভক্তি ৰাজ মাগে গুৰু পদ প্ৰকাশিত বেদ শিৰোৰ নেজাক গাৱে হেনয় পথত যিটো উঠিবা যত্ন কৰে তাক দেখি যিটো দুখ পাৱে। এই বিষয় সুখৰ আশে পথ বিপথ বুলি বিপথ পথ দৰখাৱে আৰ পৰা যেন হৈবে মহাজন হবে দেখে তথাপিতো চেতন নপাৱে। এই গুৰুৰ ওপৰত হৰিভক্তিৰ ৰাজবাটত গুৰুৱে কোৱা কথাৰ দ্বাৰা বেদৰ শিৰৰত্নত বেদৰ শ্ৰীমদ ভাগৱতত যিখিনি কথা কৈছে সেই পথত যিজনে উঠিবলৈ যত্ন কৰে ছবি হৰি ভক্তি ৰাজ মাৰ্গে গুৰু পদ প্ৰকাশিত বেদ শিৰোৰ নেজাক গাৱে হেনয় পথত যিটো উঠিবা যত্ন কৰে তাক দেখি যিটো দুখ পাৱে। বিষয় সুখৰ আশে পথ বিপথ বুলি বিপথ পথ দৰখাৱে তাৰ পৰা যেন হৈবে মহাজন হবে দেখে তথাপিতো চেতন নপাৱে। গুৰুৰ দ্বাৰা প্ৰকাশিত শ্ৰীমদ ভাগৱত শাস্ত্ৰত কোৱা কথাখিনি সেইখিনি ৰাজমাৰ্গ। সেই ৰাজমাৰ্গত
উঠিবলৈ কোনোবা এজনে যত্ন কৰিছে, তাকে দেখি মোৰ নিচিনাজনে দুখ পাই পেলাই কি কৰিছোঁ, সেইজনক কেনেকৈ তাৰ পৰা মানে বিচ্যুত কৰোঁ, সেইটো কাৰণে মই যত্ন কৰি বা দুখ পাইছোঁ। সেইটো বিষয়ৰ সুখৰ আশাত যেনেকৈ মই পথকে বিপদ বুলিছোঁ, মোৰ ধন লাগে, আজি ধন পাম, তাৰ কাৰণে মই যিটো উচিত কথা সেইটো নকৈ পেলাই অনুচিত কথা এটা কৈ পেলাই মই ধন ঘটিবলৈ বিচাৰিছোঁ। বিপদক পথদৰ্শা, বিপদক আমি পথ বুলি কৈছোঁ, এইটোৱে আচল সত্য বুলি কৈছোঁ, মিছাটোকে সত্য বুলি কৈছোঁ। এই তাৰ পৰা যি হ'ব বোলে সেইটো মহাজনে সবে দেখি আছে, কিন্তু তথাপিও সেইজনৰ চেতন গাত অহা নাই। তাৰ পৰা যিটো ফল পাব লাগে সেইটো পাইছে, কিন্তু সেইটো মহাজনসকলে, সাধুসকলে সেইটো ধৰিব পাৰে, কিন্তু মোৰ নিচিনাজনে সেইটো ধৰিব আমি নোৱাৰোঁ। একে যে কাষৰ মাংস আৰু কুকুৰৰ এৰা, হাতী অল্পনুহিকে বিশ্বৰ, প্ৰবন্ধে নাপায় লাগ পালে আনে খোজে ভাগ, বিষয়ৰো সেই পতন্তৰ, হেন বিষয়ত যেবে আসকতি বৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নাই, যেন বায়ু বস্ত্ৰ হৰি পশ্চিমকলৈ যায়, পূবক খেদি কিতাক পাই। আমাৰ কি হৈছে, যেনেকৈ এনেই কাউৰী মঙহ, তাকো কুকুৰে খোৱা, বহুত অলপ অকণমান, বহুত যত্ন কৰিও পাবলৈ নাই, প্ৰবন্ধে পালে আনে খোজে বা সেইকণ পালেও আকৌ সেইটোকে আকৌ অন্য এজনে তাৰ কাৰণে থপিয়া থপি কৰি পেলাই সেই কুকুৰৰ মাংসকণৰ কাৰণে যেনেকৈ থপিয়া থপি কৰে, আমাৰ বিষয়খনো ঠিক তেনেকুৱাই বুলি কৈছে। আমাৰ বিষয়খন কাউৰী মাংসৰ লগত, অকণমান কাউৰী মাংসৰ লগত তুলনা কৰিছে কুকুৰে এৰা। সেই তেনেকুৱা এখন বিষয়ৰ কাৰণে আমি হেতা ওপৰা মাৰপিট, কাজিয়া কচুত কপট, হিংসা দ্বেষক এইবিলাক কৰি পেলাই আমি সেই বিষয়খনত আমি লিপ্ত হৈছোঁ। সেইকাৰণে আমাক সেইটো তুলনা দি কৈছে কাউৰী মাংসক বুলি কৈছে, কুকুৰে এৰা বুলি কৈছে। বহুত নহয় অকণমান, তাকো বহুত যত্ন কৰি প্ৰবন্ধে সহজতে পোৱাও নাযায়, যেতিয়া পোৱা যায় অইনেও বিচাৰে ভাগটো। এই বিষয়খনো ঠিক তেনেকুৱা বুলি কৈছে। এই কুকুৰৰ মাংসকণৰ লগত কি কাউৰী মাংসকণৰ লগত বিষয়খন তুলনা কৰিছে, কেনেকুৱা কৰিছে। কৃষ্ণ কৃষ্ণ, হেন বিষয়ত যেবে আসকতি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নাই, যেন বায়ু বস্ত্ৰ হৰি পশ্চিমকলৈ যায়, পূবক খেদি কিতাক পাই। সেই বিষয়খনো সেই তেনেকুৱা বুলি কৈছে আমাক। তেনেকুৱা বিষয়তে আমি আসকতি, যিজন আসকতি হ'ল, আমি বোৰে যেনেকৈ সেই বিষয়তে আসকতি হৈ কৃষ্ণৰ নাম পাহৰি গ'লোঁ, সেই যেনে কৃষ্ণক পাবৰ আশা আৰু নাই বোলে। যেনেকৈ বতাহে কাপোৰ এখন উৰুৱাই লৈ গৈছে পশ্চিম ফালে আৰু আমি খেদি গৈছোঁ পূব ফালে, আমাৰ প্ৰভেদটো বেছি হ'বনে, আমি কাপোৰখন লগ পামনে কাহানিবা, কেতিয়াও কাপোৰখন লগ পোৱা নাযাব, আঁতৰিহে যোৱা হ'ব। এই বিষয়ত থাকিলে সেই ধৰণেৰেই হ'ব, আমি কেতিয়াও ঈশ্বৰক লগ পাব নোৱাৰোঁ। জগতৰ হৃদয়ত
আশা কৃষ্ণ দণ্ড ধৰ শুভা শুভ সকলে দেখয় হেন পৰমাত্মা কৃষ্ণ সাক্ষাতে প্ৰকাশ কৰা তাক কৰ্তা কৰি নমানয় জগতৰ হৃদয়ত মানে জগতৰ যিমানবিলাক প্ৰাণী আছে গছ বিৰিখকে আদি কৰি সমস্ত পশু পক্ষীকে আদি কৰি মানুহকে শেষ কৰি যিমানবিলাক জগতৰ প্ৰাণী আছে সকলোৰে হৃদয়ত কৃষ্ণই দণ্ড ধৰি হৃদয়তে বাস কৰি আছে আৰু তেওঁ শুভাশুভ ভাল বেয়া সকলো দেখি আছে আৰু সেইজন কৃষ্ণক আমি হৃদয়তে প্ৰকাশ হৈ আছে কিন্তু তেওঁকে যে আমাক কৰাইছে বা তেওঁ আমি কেতিয়াও কৰ্তা কৰি তেওঁৱে যে কৰাইছে এই কথাটো আমি নাভাবোঁ অবিকল নৰ দেহ ভাৰতে লভিয়া পুনু হৰি গুণ নামে নৰময় মূৰ্খ অৰ্থে আনমতে যত্ন কৰি মৰি যেন চন্দন পুৰি চাই লয় এইটো অবিকল নৰদেহ এইটো পাবলৈ নাইকিয়া নৰদেহাটো আমি পালোঁ পাই পেলাই ভাৰতত পালোঁ আৰু তথাপিও আমি নৰদেহ ভাৰত বৰিশ হৰি নাম কলি যুগ এই চাৰিও সংযোগ আমাৰ মিলিলে আমি পালোঁ কিন্তু তথাপিও আমি হৰি গুণৰ নামত ৰমণ নকৰিলোঁ হৰি গুণৰ নাম নল'লোঁ আমি মূৰ্খৰ কাৰণে আমি কি কৰিছোঁ অন্যান্য যত্ন কৰি যজ্ঞ ব্ৰত তপ আদি কৰি এইবিলাক কৰি পেলাই কৰি আমাৰ এই দেহাটো চন্দনৰ লগত তুলনা কৰিছে আমি দেহাটো পুৰি ছাই কৰি দিলোঁ এই চন্দন টুকুৰা যেনেকৈ পুৰি ছাই লয় আমাৰ দেহাটো আমাৰ নৰদেহাটো চন্দনৰ লগত তুলনা কৰিছে এই নৰদেহাটো আমাৰ এনেই পুৰি পেলালোঁ বা এনেই শেষ কৰিলোঁ আমি হৰি ভক্তি নকৰি এয়া নিন্দা ভাগৰ নিন্দা কৰিছোঁ নিজকে নিজে লেচাৰি ধিক ব্ৰহ্ম জন্ম ধৰো কি বহু শাস্ত্ৰ জ্ঞান ব্ৰত আদি ধিক কুল ক্ৰিয়া সংযমাদি কৰি এই জত তিও চিনিলে ঈশ্বৰক আগতে দেখিয়াও নেদেখিলোঁ অৱজ্ঞা কৰিলোঁ কৰ্মৰ থাকি গৰ্বত এই ব্ৰাহ্মণীসকলৰ কথা কৈছে কৃষ্ণই ভোগ লাগিলত গোপসকলক পঠিয়াইছিলে ব্ৰাহ্মণৰ ওচৰলৈ যজ্ঞ কৰি আছিলে ব্ৰাহ্মণসকলে যজ্ঞ কৰি থাকোঁতে যোৱাচোন ভোগ লাগিছে কৃষ্ণ আহিছে কৃষ্ণই কিবা খাবলৈ খুজিছে বুলি আমাক বিচাৰাগে বুলি তেতিয়া ব্ৰাহ্মণসকলে কি কৰিলে টকৌৰ গৰখীয়া ল'ৰাক খাবলৈ দিবলৈ আছে গৰখীয়া ল'ৰা তহঁতি ক'ৰ পৰা সেই আমাৰ এই যজ্ঞৰ বস্তু তহঁতক কেনেকৈ খাবলৈ দিম এই বুলি সিহঁতে জীৱ আত্মাক চিনি নাপালে এইটো পিছত তেওঁবিলাকে নিজকে ধিক্কাৰ দিছে যে ধিক আমি ব্ৰহ্মজন্ম কেলৈ ধৰিলোঁ আমি মিছাকৈ আমি ইমান সংযম আদি কৰি পেলাই আমি কেনেকৈ এইবোৰ কুল ক্ৰিয়া এইবোৰ কৰি আছোঁ আমি ঈশ্বৰক চিনি নাপালোঁ স্ত্ৰীও চিনিলে ঈশ্বৰক আমাৰ ভাইজাসকলে ঈশ্বৰক চিনিলে আমি আগত দেখিও নেদেখিলোঁ আমাৰ কৰ্মৰ গৰ্বত থাকি আমি এইবোৰ যজ্ঞ যাগ যজ্ঞ কৰা ব্ৰাহ্মণ বুলি আমি কৰ্মৰ গৰ্বত থাকিলোঁ থাকি কৃষ্ণক চিনি নাপালোঁ কিন্তু আমাৰ ভাইজাসকলে আমাৰ তিৰোতাসকলে কৃষ্ণক চিনি পালে আমি ইমানখিনি পঢ়ি শুনি ইমানখিনি জ্ঞান থাকিও আমি তেওঁক চিনি নাপালোঁৱে বুলি নিজকে নিজে ধিক্কাৰ দিছে যাৰ কায় বাক্য মন যত
শুদ্ধ নোহে কোমতে জানা ঈশ্বৰ কৃষ্ণ যেবে ভক্তি নকৰ তাৰ ব্ৰত তপ দান যত বিফল সমস্ত ঐ আমাৰ ঘৰতে থৈলে যেন জলনৰ কায় বাক্য মন শুদ্ধ হ'বলৈ লাগিব। কায় বাক্য মন শুদ্ধ নহ'লে ঈশ্বৰৰ ভকতি নকৰিলে কায় বাক্য মন শুদ্ধ হ'ব নোৱাৰে। এইবোৰ তপ দপ দান আদি এইবিলাক বিফল, এইবিলাকে একো আমাক শুদ্ধ কৰিব নোৱাৰে। আমাক শুদ্ধ কৰিবলৈ হ'লে ঈশ্বৰৰ নাম ঈশ্বৰৰ ভক্তি লাগিব। যেনেকৈ ঈশ্বৰৰ নাম ভক্তিটো নোহোৱাসকলক এৱা ঘট বুলি কৈছে, এৱা ঘটত যেনেকৈ পানী থলে নৰয় বিৰিঙি গুচি যায়, ঠিক তেনেকৈ শুদ্ধ অন্তৰ শুদ্ধ মতে ঈশ্বৰক ধ্যান নকৰিলে, ঈশ্বৰক নাভাবিলে এই ভক্তি পোৱা নাযাব। কিনো সিদ্ধ দেখা পৰম আচৰ্য ইটো বাক্য হৰিয়ে নাম আছে সৰ্বলোকে জুৰি তথাপি নামক অনাদৰি সংসাৰত ভ্ৰমে বাৰম্বাৰ উগধা দমৰে বিষয় তাপত কিনো বোলে সিদ্ধ, কেনেকুৱা সিদ্ধ বোলে দেখাচোন। পৰম আচৰিত কথা যে হৰিহেন নাম সৰ্বলোকতে জুৰি আছে, সকলোতে বিয়পি আছে হৰিহেনৰ নাম। তথাপি আমি নামক অনাদৰ কৰি সংসাৰত বাৰে বাৰে জন্ম মৃত্যু হৈ আমি সংসাৰত ভ্ৰমি ফুৰিবলগীয়া হৈছে। কু কথাত আমি মৰিছোঁ, বেয়া কথা পাতিছোঁ, ভাল কথা আমি ওচৰলৈকে নাযাওঁ। এই বিষয় তাপত পুৰি আমি ভস্ম হৈছোঁ, এই কথাটো কৈছে। কিনো মূৰ্খ নৰ ঐ অতি মহামূৰ্খ মিত্ৰ প্ৰায় জীৱতে সমান কৰিয়া আৰু জান হৃদয় পদ্মত থিত বিষ্ণু তাংক নাজানে সমুদায় জড় শৰীৰত কৰি আছে আত্ম অজ্ঞান। আমাক কি বুলি কৈছে যে মূৰ্খ, মূৰ্খ। আমি কিমান মূৰ্খ, আমি মৰাৰ নিচিনা, মৰা প্ৰায় মূৰ্খ আমি জীৱনতে আমাৰ হ'লোঁ। কাৰণ আমি হৃদয় পদ্মতৰ আমাৰ হৃদয়তে আমাৰ ঈশ্বৰ বিষ্ণু প্ৰকাশ হৈ আছে, আমি তেওঁক নাজানিলোঁ। আৰু জড় শৰীৰটোক, এই শৰীৰটোক সজাবলৈ এই শৰীৰটোৰ কাৰণে আহাৰ নিদ্ৰা মৈথুন্য আদি এইবিলাক আমাৰ এই বিষয়ত আমি লিপ্ত হৈ আমি এইটোকে আত্মা বুলি ভাবি শৰীৰটোকে আত্মা বুলি ভাবিলোঁ। আমাৰ আচল যে শৰীৰটো মিছা, এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমাক অতি মূৰ্খ অতি মহামূৰ্খ বুলি কৈছে যে আমি জীৱনতে নিচিনা হ'লোঁ। কাৰণ হৃদয়ৰ পদ্মত বিষ্ণু থিতি হৈ আছে, আমি তেওঁক নাজানিলোঁ। কিনো বাউল নৰ আতি যে বাউল মৰা প্ৰায় হৃদয় পদ্মত আছে বিষ্ণু সৰ্ব
আইখন জগতৰ এক নাথ প্ৰভু মহামোহে অন্ধ হুয়াতাংক নভজয় যেতু সেইটো আতে মোৰ অজন। এই আমাক মহাপুৰুষে ইমান কৈছে আৰু কিনো বলিয়া হলি ইহঁত কিনো বলিয়া হলি মানুহবোৰ আৰু অতি বাবলীয়া হলি আৰু বোলে হৃদয়ৰ পদ্মতে বহুত ক'ৰবাত বিচাৰিও যাব নালাগে, ক'ৰবাত কষ্টৰ ধনো দিব নালাগে, হৃদয়তে আছে সৰ্বক্ষণে। সেইজন জগতৰ এক নাথ, তেওঁৰ বাহিৰে জগতৰ আৰু কোনো নাই। সেইজনক আমি মহামোহে অন্ধ হৈ পেলাই কি কৰিছোঁ, তেওঁ নভজি বোলে আমি মূঢ় বুলি কৈছে। আমি নিজে নিজে মূঢ় হ'লোঁ, মূৰ্খ হ'লোঁ। অ হৰি ভক্তি পৰ যিটো জন কদাচিতো আতে সুদমন অ যিথানে থাক মহাতুষ্ট মনে আন ধৰ্মেৰতি নাহি কয় দেখি আতিতাংক সৰ্বক্ষণে অ দুষ্ট হবে কয়ে অসুয়াও মাত্ৰকে মনে। এই যে আমি হৰিভক্তি নকৰা যিজন লোক, হৰিভক্তিৰ পৰ, হৰিভক্তিৰ পৰা আঁতৰত থকা যিসকল লোক, হৰিভক্তিৰ পৰা আঁতৰত থকা নহয়, হৰিভক্তিত আপোন কৰি লোৱাসকলক তেওঁলোকক কদাচিতো যি থানে থাকয় মহাদুষ্ট মনে, শুদ্ধ মনেৰে সেইজনৰ সং যিটোজনে অকণমান হ'লেও লয়, আনৰ ধৰ্মৰ গতি নাই তেওঁৰ, দেখি আতিতাংক সৰ্বক্ষণে দুষ্ট কবে কৰে অসূয়া মাত্ৰকে মানে, সেই তেনেকুৱাসকল সাধুক দেখি পেলাই মোৰ নিচিনা দুষ্টসকলে বৰ কথাবোৰ ক'লে বৰ সাধুটো ওলাইছে। এনেধৰণে আমি এই হিংসা অসূয়া কৰোঁ সেই ভকতক। সেইজন হ'ল কেনেকুৱা, আমি বোলে কেনেকুৱা পুৰুষ, যিজনে মহাতুষ্ট হৈ থাকে, কাকো একো নিবিচাৰে, ঈশ্বৰৰ নাম লৈ থাকে। তেনেকুৱাজনক দেখি আকৌ আমি কি কৰোঁ, সেই তেনেকুৱা ধৰ্মত যিজনে ৰতি নাই সেইজনে সদায় সেইজনক হিংসা কৰে। ছবি গোবিন্দৰ নাম তাত যায় নাই ৰখ হৰিপাদ পদ্মে নভ অজয় যত পুণ্য তীৰ্থ ক্ষেত্ৰ সকলে যতে তথাপি সংসাৰ এই যি
গোবিন্দৰ নামৰ যশ যিজনে ৰতি নকৰিলে, গোবিন্দৰ নামৰ যশত যিজনে ৰস নাপায়, হৰি কীৰ্তন যিজনে শুনিব নোৱাৰে, হৰি পাদপদ্মত যিজনে নভজিলে, সেইজনে নানা পুণ্য তীৰ্থ কাশী গংগা গয়া পুণ্য তীৰ্থ ভ্ৰমণ কৰক লাগে। সেইজনে বোলে সংসাৰ কেতিয়াও সকলো যদি কৰেও তথাপিও তেওঁ সংসাৰ তৰিব নোৱাৰে। কাৰণ তেওঁ হৰি ভক্তি নকৰিলে, হৰি নাম নুশুনিলে, হৰি কীৰ্তন নকৰিলে, তেওঁ অন্যান্য তীৰ্থ ভ্ৰমণ কৰিলে, কিন্তু সেইটো বা অন্য যজ্ঞ আদি কৰিলে, কিন্তু তেওঁ কেতিয়াও সংসাৰ তৰিব নোগোচৰে, তেওঁ সংসাৰ তৰিব নোৱাৰে। পৰৱৰ্তী ভাগ প্ৰশংসা ছন্দ। যাৰ শুদ্ধ অন্ত কৰণ থাকে, হৰি 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 ভক্তি সৰু বৰ বুলি ক তাত হৰিৰ চৰণ প্ৰকাশে, হৰি 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 তাৰ সুযোগে আমোদ কৰে সবা যিজনৰ অন্তৰত হৰিৰ নাম থাকে, শুদ্ধ অন্তৰত যাৰ হৰি নাম প্ৰকাশ হৈ আছে, হৰি ভক্তি সৰোবৰ, সেইজনক হৰি ভক্তিৰ সাগৰ বুলি কয়। আৰু সেইজন য'ত থাকে, তেওঁৰ যলৈ যায় বা য'ত তেওঁ থাকে, সেইজনৰ সুযশে গোটেই জগতকে আমোল মলায়। তাৰমানে তেওঁ অন্য কথা নকয়, হৰি যশৰ কথা কয়। গতিকে সাধুসকলৰ মনত সেইজনৰ কথাই আনন্দ দিয়ে আৰু তেওঁৰ সুযশ চাৰিওফালে বিয়পি পৰে। যেনেকৈ শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱ এইবিলাকৰ সুযশ আজি গোটেই জগতত ব্যাপী আছে। সেইটো হৰি যশে ব্ৰহ্মাণ্ড ব্যাপয়, হৰি 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 নদী ৰূপে দশ দিশ লাগি সকলো জগতে প্ৰকাশ কৰ, হৰি 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 তাଙ୍କ শ্ৰদ্ধা কৰি শুনে যিটো মুদা সেইজনৰ যশে গোটেই ব্ৰহ্মাণ্ডত ব্যাপি পৰে। যেনেকৈ শংকৰ মাধৱ বা যিসকল গুণী জ্ঞানী মহাপুৰুষ, সেইসকলৰ যশে ব্ৰহ্মাণ্ডত ব্যাপক হৈ যায়। যেনেকৈ নদী ৰূপে দশ দিশক বৈ যায়, নদীখন চাৰিওফালে নদী যেনিয়েই গৈছে চাৰিওফালে পলস আদি পেলাই শস্য মৎস্য পূৰ্ণ কৰিছে, সেইধৰণে এই সাধুজনো যিফালে যায় সেইফালে সকলো ফালে কি হয়, তেওঁৰ যশ ব্যাপক হয়, সকলো জগতে প্ৰকাশ পৰে, তেওঁৰ সকলো জগতত তেওঁ পোহৰ কৰিব পাৰে। আৰু তাংক শ্ৰদ্ধা কৰি শুনে যিটো সমুদায়, সেইজনক সং লৈ তেওঁৰ কথাবিলাক শ্ৰদ্ধাৰে যিজনে শুনিব, সেইজনৰ লগত তৰি যাব পাৰিব। যিটো অব্দনাভ চৰণ পদ্মৰ, হৰি 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 সুগন্ধ দশৰ লব্ধ ভৈল যে
তুজয়ন তাৰা সবসমে খং কৰে যিটো হৰি 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 সেইটো এতেক নুবুলয়সি ৰন্ত অব্জনাভ অব্জ মানে হ'ল পদুম ফুল নাভ মানে যাৰ পদুম ফুলৰ নিচিনা নাই নাভি সেইজনক অব্জনাভ বুলি কয় সেইজনে হ'ল ভগৱন্ত প্ৰভু কৃষ্ণ আৰু তেওঁৰ সুগন্ধই লব্ধ তেওঁৰ যশ গুণ যিজনে গাই ফুৰে যিজনৰ তেওঁৰ গুণ যশৰ লব্ধ হ'ল সেইজনৰ খঙত যিজনে খং কৰে সিটো সেইজনৰ এতেকক নুবুলয় সেইজনে আৰু এইবিলাকক চিৰন্তন বুলি নকয় বিষয় বাসনাবিলাক তেওঁ পৰিহাৰ কৰি ঈশ্বৰৰ নামে চিৰন্তন বুলি ভাবি লয় সেইজনে প্ৰিয় কৰিনো সুমৰে হৰি 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 মনুষ্য দেহত নাইকে অনুসন্ধান তাহাৰ অনুজ ভজা পুত্ৰ যত হৰি 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 সিটো এতেকক নুবুলয়সি সত্য বচন সেইজনে যিজনে লব্ধমতী হ'ল হৰিনামত মন মতলীয়া হ'ল হৰিনাম শুনি শুনি তেওঁ হৰিনাম নোহোৱাকৈ তেওঁ থাকিব নোৱাৰা হ'ল সেইজনে হ'ল মনুষ্য দেহত নাইকে অনুসন্ধান এই দেহটো যে হ'ল যাওক লাগে হৰিনাম শুনিবলৈ তেওঁ যিমান তথাপিও হৰিনাম শুনিবলৈ আগ্ৰহ কৰে দেহ লাগে যেই নহওক কষ্টই হওক তথাপিও তেওঁ দেহটোৰ কষ্টৰ কাৰণে কোনো উপলব্ধি নকৰে আৰু তেওঁৰ ভাইজা পুত্ৰ ভাতৃ সকলোলৈকে সেইবিলাকক সত্য বুলি নামানে তেওঁ সত্য বুলি মানে ঈশ্বৰক কৃষ্ণ 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 কৃষ্ণ